Hello my dear students, welcome to my YouTube channel. আজি মই তোমালোকক পঢ়াবলৈ গৈ আছো এডুকেশনাল লেসন 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য লেসন 2। প্ৰথমে চাও হা শিক্ষাৰ অৰ্থনো কি। শিক্ষাৰ আবিধানিক অৰ্থ হ'ল কোনো বিশেষ কাম বা বিষয়ত জ্ঞান কৌশল আৰু দক্ষতা অৰ্জন কৰা। কি কৈছে চোৱা শিক্ষাৰ আবিধানিক যেটো অৰ্থ হেতু হ'ল কোনো বিশেষ কাম বা বিষয়ত জ্ঞান কৌশল আৰু দক্ষতা অৰ্জন কৰাটো। যিকোনো বিষয় হ'ব পাৰে যে কোনো এটা বিষয়ত যদি আমাৰ জ্ঞান কৌশল আৰু যেটো দক্ষতা আমি অৰ্জন কৰোঁ হেতুক আমি কি বুলি ক'ব পাৰোঁ শিক্ষা বুলি ক'ব পাৰোঁ। ইংৰাজী এডুকেশ্যন শব্দটো মূল লেটিন শব্দ এডুকেয়াৰৰ পৰা অনা হৈছে। ইংৰাজী যেটো এডুকেশ্যন শব্দ সেই শব্দটো লেটিন শব্দ এডুকেয়াৰৰ পৰা অনা হৈছে। এই শব্দৰ অৰ্থই কোনো বিষয়ত জ্ঞান বা দক্ষতা আয়ত্ত কৰাটো সূচায়। এই শব্দৰ অৰ্থই কি বুজায় জ্ঞান বা দক্ষতা আয়ত্ত কৰাটো। শিক্ষাই মনৰ অজ্ঞান অন্ধকাৰ দূৰ কৰি জ্ঞানৰ আলোক বিতৰণ কৰে। শিক্ষাই কি কৰে মনৰ অজ্ঞান অন্ধকাৰ দূৰ কৰি কি কৰে জ্ঞানৰ আলোকহে বিতৰণ কৰে। যদি আমাৰ শিক্ষা নাথাকে তেতিয়াহ'লে আমি অজ্ঞান হৈ থাকোঁ আৰু শিক্ষাই আমাৰ কি কৰে যেটো অজ্ঞানতা হেতু দূৰ কৰি পোহৰ বিলায়। শিক্ষাৰ দ্বাৰা আমাৰ মনৰ অজ্ঞান আন্ধাৰ দূৰ হয় আৰু আমি নজনা কথা জানিব পাৰোঁ। এই শিক্ষাৰ দ্বাৰা কি হয় আমাৰ যেটো মনৰ যেটো অজ্ঞান হেতু আন্ধাৰটো দূৰ হয় আৰু আমি বহুতো নজনা কথা আমি জানিব পাৰোঁ। কিয়ৰ কাৰণে মাথো শিক্ষাৰ কাৰণে। শিক্ষাৰ কিছুমান ইয়াত সংজ্ঞা দিছে বিভিন্ন দাৰ্শনিকে দিয়া সংজ্ঞাবোৰ চাওঁ হা। দাৰ্শনিক এৰিষ্টটলৰ মতে শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে। শিক্ষাই কি কৰে সুস্থ দেহৰে সুস্থ মনৰ সৃষ্টি কৰে। তাৰ পিছতো চাওঁ হা মনীষী প্লেটুৰ মতে শিক্ষা হ'ল উপযুক্ত সময়ত সুখ দুখ অনুভৱ কৰিব পৰা ক্ষমতা। শিক্ষা কি উপযুক্ত সময়ত সুখ দুখ অনুভৱ কৰিব পৰা ক্ষমতা। শিক্ষা থাকিলে আমি কিন্তু সুখ কোনটো দুখ হেতু অনুভৱ কৰিব পাৰিম বুলি ইয়াত আচলতে বুজাইছে। ই ছাত্ৰৰ দেহ আৰু আত্মাৰ সকলো সৌন্দৰ্যৰ বিকাশ আৰু সম্ভাৱ্য পূৰ্ণতা আনি দিয়ে। ই কি কৰে ছাত্ৰৰ দেহ আৰু আত্মাৰ সকলো সৌন্দৰ্যৰ বিকাশ আৰু সম্ভাৱ্য পূৰ্ণতা আনি দিয়ে। এতিয়া চাওঁ হা শিক্ষাৰ কিছুমান বৈশিষ্ট্য। শিক্ষা হ'ল বাস্তৱধৰ্মী। ই এক প্ৰকাৰ সামাজিক প্ৰক্ৰিয়া। শিক্ষা হ'ল কি এটা সামাজিক প্ৰক্ৰিয়া। শিক্ষা হ'ল সৃষ্টিশীলতাৰ মূল কাৰণ আৰু শিক্ষাই কি সৃষ্টিশীলতাৰ হ'ল মূল কাৰণ। শিক্ষা হ'ল সামাজিক পৰিৱৰ্তনৰ প্ৰধান অস্ত্ৰ আৰু শিক্ষাই হ'ল সামাজিক পৰিৱৰ্তনৰ প্ৰধান অস্ত্ৰ বুলি কৈছে। শিক্ষাৰ কাৰণেহে আমি পৰিৱৰ্তন আনিব পাৰোঁ। তাৰপিছত চাওঁ হা বিভিন্ন প্ৰকাৰৰ শিক্ষা টাইপছ অফ এডুকেশ্যন। শিক্ষাৰ কিছুমান টাইপছ আছে সেইবোৰ হ'ল আনুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা। স্কুল কলেজৰ চাৰিবেৰৰ ভিতৰত থাকি লাভ কৰা শিক্ষাক আমি আনুষ্ঠানিক শিক্ষা বুলি ক'ব পাৰোঁ আৰু অনানুষ্ঠানিক শিক্ষাক আমি ক'ব পাৰোঁ স্কুল কলেজৰ সীমাৰ মাজত আবদ্ধ নোহোৱাকৈ বৃহত্তৰ জীৱনৰ পৰা পৰোক্ষভাৱে লাভ কৰা শিক্ষা। আৰু অগতানুগতিক শিক্ষা হ'ল সমাজৰ বিভিন্ন পৰ্যায়ৰ ব্যক্তিক বিবিধ শৈক্ষিক কাৰ্যসূচীৰ দ্বাৰা শিক্ষিত কৰি সামাজিক জীৱনৰ উপযোগী জ্ঞান আৰু দক্ষতা দান কৰাৰ এক প্ৰক্ৰিয়া বুলি ক'ব পাৰি অগতানুগতিক শিক্ষা। চ' আজি মই তোমালোকক এইখিনিয়ে পঢ়ালোঁ। নেক্সট ভিডিঅ'ত মই এই পাঠৰ আৰু যি প্ৰশ্ন আছে উত্তৰ আছে সেইবোৰ মই আলোচনা কৰিম। থেংক ইউ।